শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে দৰঙৰ ঐতিহাসিক ভুঙাৰগড় আৰিমত ক্ষেত্ৰত। মঙলবাৰে সপ্তম বাৰ্ষিক ভুঙাৰগড় আঞ্চলিক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱস্থলীত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হয়। সন্ধিয়া 7 গৰাকী বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰাৰ পাছতে অনুষ্ঠিত হয় বৰ্ণাঢ্য এলানি নৃত্যানুষ্ঠান। অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কামিনী ডেকাই। 7 দিনীয়াকৈ উদযাপন কৰা ৰাস মহোৎসৱৰ অন্তিম দিনা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বাবুই গীত পৰিৱেশন কৰিবলগীয়া সাংস্কৃতিক সন্ধিয়াত সকলো ভক্তবান ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিৰ মুখ্য সম্পাদক তপন চন্দ্ৰ শইকীয়া আৰু সাংস্কৃতিক উপসমিতিৰ সভাপতি ধনমণি শইকীয়াই। ভুঙাৰগড় আঞ্চলিক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ সকলো ভক্তবান ৰাইজক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। দৰং জিলাৰ মধ্যস্থান আমাৰ আৰিমত্ত ক্ষেত্ৰ। আৰিমত্ত ৰজাই এখন নগৰ পতাৰ উদ্দেশ্যে ইয়াতে এটা গড় বান্ধিছিল আৰু সেই গড়টোৰ মধ্যস্থানত আমি শ্ৰীকৃষ্ণৰ লীলাসমূহ দৃষ্টিনন্দনৰ অৰ্থে আমি ৰাস উৎসৱখন আমি অনুষ্ঠিত কৰিছোঁ। এইবাৰ আমাৰ সপ্তম বাৰ্ষিক ৰাস মহোৎসৱ। আজি এই 7 দিনীয়া যি বৰ্ণিল কাৰ্যসূচী, আমি এই 7 দিনীয়া কাৰ্যসূচীৰ আজিৰ পঞ্চমটো দিন। এই পঞ্চম দিনত আমাৰ আৰম্ভণিতে আমাৰ হৰিপ্ৰসাদ মহন্তদেৱৰ দ্বাৰাই আমি এই ৰাসখনিৰ শুভাৰম্ভণি কৰিছিলোঁ। আজি আমাৰ যিসকল স্থানীয় শিল্পী আছে নৃত্যত মানে পাৰদৰ্শিতা থকা তেখেতসকলক আমি উদগনি দিয়াৰ কাৰণে এটা নৃত্যৰ প্ৰদৰ্শনৰ অনুষ্ঠান আমি এতিয়াও আমাৰ চলি আছে। গতিকে আমি ভাবোঁ বিগত যি 2 দিন আছে আৰু আমাৰ কাৰ্যসূচী, সেই 2টা দিনো নিশ্চয় ৰাইজৰ সহযোগত সুকলমে চলিব বুলি এটা আশা ৰাখিছোঁ। এটা বিশেষ এটা বঁটাৰ আমি আয়োজন কৰিছিলোঁ, আৰিমত্ত বঁটা। গতিকে সেই বঁটাটি আমাৰ প্ৰথম দিনাখনেই দিয়া হৈ গৈছে। আমি ভাবিছোঁ ভৱিষ্যত সময়তো আমি বিভিন্ন এনেকুৱা বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই তেখেতসকলৰ যি প্ৰতিভা গুণ আছে বিভিন্ন ক্ষেত্ৰত, সাহিত্য সংস্কৃতিতে হওক বা খেলতে হওক, বিভিন্ন ক্ষেত্ৰত তেওঁসকলক আমি এটা আৰিমত্ত বঁটা প্ৰদান কৰাৰ এটা প্ৰয়াস ৰাখিম বুলি এটা আমি ভাবিছোঁ। ভুঙাৰগড় আৰিমত্ত ক্ষেত্ৰত শ্ৰীকৃষ্ণ ৰাস উদযাপন আমি কৰিছোঁ। আমাৰ যি এই 7 দিনীয়া কাৰ্যসূচীৰ শেষৰ অন্যতম যি কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়াত আমি অসমৰ জনপ্ৰিয় গায়ক সকলোৱে পৰিচিত বাবু, আমি সেইদিনাৰ কাৰণে গীত পৰিৱেশনৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। গতিকে আমি সদৌতি দৰং জিলাবাসীক, বিশেষকৈ যিহেতু দৰঙৰ আৰিমত্ত এই ক্ষেত্ৰখিনি সকলোৱে জ্ঞাত, সকলোৱে জানে। গতিকে আৰিমত্ত ৰাসৰ ক্ষেত্ৰৰ যিদিনাখন সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটিত আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ। সকলোৱে সেইদিনাখন আমাৰ বাবুৰ গান উপভোগ কৰিবলৈ আহক। আজি আমি এই ভুঙাৰগড় আৰিমত্ত ক্ষেত্ৰত শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ আজি সপ্তম বৰ্ষত ভৰি দিছে। সপ্তম বৰ্ষৰ শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ সফল ৰূপায়ণ হ'ব বুলি এইকাৰণে ধাৰণা আছে, যদি ভিতৰুৱা অঞ্চল, এই ভিতৰুৱা অঞ্চলত হৃদয়তা ব্যক্তিৰ অভাৱ নাই আৰু সেইসকল ব্যক্তি আমাৰ যথেষ্ট দান বৰঙণি আৰ্থিক আৰু মানসিক কায়িকভাৱে কষ্ট কৰি পেলাই যিখিনি অৰিহণা যোগাই এতিয়ালৈকে জাকত জিলিকা হৈ আছে বা গৌৰৱ অনুভৱ কৰি আছোঁ, তেওঁলোকৰে অৱদান। আৰু নকলেও নহ'ব, আমি বৰ্তমান চৰকাৰৰ আগৰ চৰকাৰৰ পৰাও ইয়াত ৰাগ হৈ থকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ চৰকাৰৰ আমি সাহাৰ্য পাবৰ কাৰণে সক্ষম হৈছোঁ। এতিয়াও আমাৰ বৰ্তমানৰ সাংসদ মহোদয় আমাৰ লগত মুখ্য পৃষ্ঠপোষক হিচাপে জড়িত হৈ আছে, তেওঁলোকৰো পৰামৰ্শ আমি গ্ৰহণ কৰিছোঁ। তাৰপিছত আমাৰ সকলোৰে আদৰৰ মৰমৰ ডক্টৰ পৰমানন্দ ৰাজবংশী প্ৰাক্তন সাহিত্য সভাৰ সভাপতি, কমিটিৰ সভাপতি, আৰু মই নিজে হ'লেও কাৰ্যকৰী সভাপতি, আৰু এওঁ হ'ল মুখ্য সম্পাদক। সকলোকে লৈ যি ধৰণে এতিয়া কোনো অশান্তি নোহোৱাকৈ কৰি আছে, মই ভাবিছোঁ শান্তিৰ বাতাবৰণ চলি আছে। আৰু শ্ৰীকৃষ্ণৰ ৰাসময় উৎসৱৰ আমি কৰি থকা কাৰ্যখিনি তেওঁলোকৰ আদৰ্শ লৈ শ্ৰীকৃষ্ণৰ আদৰ্শসমূহ শংকৰদেৱে প্ৰচাৰ কৰিছে, মাধৱদেৱে প্ৰচাৰ কৰিছে, আৰু তেওঁলোকে প্ৰচাৰ কৰাসমূহ আমি এতিয়া ধাৰাবাহিকভাৱে পালন বা জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। এইখিনি আমাৰ উদ্দেশ্য। শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ উদ্দেশ্য মই ভাবোঁ উৎসৱত মানুহৰ সমাগম হ'লে হৃদয়ৰ সদ্ভাৱটো জাগি উঠে।
অসৎ ভাৱটো পৰিহাৰ হৈ যায়, আঁতৰি থাকে। আমাৰ সৎ চিন্তা নিশ্চয় তেওঁলোকক আঁকোৱালি ল'ব বুলি আশা ৰাখিছে। সুনীল চহৰীয়াৰ ৰিপৰ্ট, গ্লোবেল এনি 24/7।